নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 25 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ। দিছপুৰ দখল কৰিব মিয়াই, সকলো মিয়া একগোট হোক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়াক একো কৰিব নোৱাৰে। সকলো মিয়াক বিজেপিৰ বিৰুদ্ধে ভোট দিবলৈ আহ্বান জনাইছে AIUDF প্ৰধান বদৰুদ্দিন আজমলে। পৰৱৰ্তী খবৰটো হৈছে মাৰ্ঘেৰিটাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী এটিকলি দুটিপাতৰ অধীনত চেক বিতৰণৰ শুভাৰম্ভণি হৈছে। 10 সহস্ৰাধিক শ্ৰমিকলৈ মুখ্যমন্ত্ৰী এটিকলি দুটিপাতৰ চেক বিতৰণ কৰা হৈছে। মাৰ্ঘেৰিটাৰ অসম জিলা অন্তৰ্গত মুঠ 9,874 গৰাকী লোকক প্ৰদান কৰা হৈছে চেক। পৰৱৰ্তী খবৰটো হৈছে বিজেপি জয়ী হোৱাৰ এটাই পথ, সেয়া হৈছে ভোট চুৰি। 31টা সমষ্টিত চৰকাৰী বিষয়াক ভোট কৰ্তনৰ নিৰ্দেশ দিয়া হৈছে। এই অভিযোগ উত্থাপন কৰিছে লুৰিণজ্যোতি গগৈয়ে। লুৰিণজ্যোতি গগৈয়ে কয় যে বিজেপি জয়ী হোৱাৰ একমাত্ৰ পথেই হৈছে ভোট চুৰি। ভোট চুৰি কৰি বিজেপি জয়ী হোৱাৰ সপোন দেখিছে। এবাৰ 31টা সমষ্টিত চৰকাৰী বিষয়াক ভোট কৰ্তনৰ নিৰ্দেশ দিয়া হৈছে। এই অভিযোগ লুৰিণজ্যোতি গগৈ। আন এটা খবৰ হৈছে 2026 নিৰ্বাচন প্ৰহসনত পৰিণত হ'ব। দিলীপ শইকীয়াই অশোক সিংহলক 6 লাখ ভোট কৰ্তনৰ নিৰ্দেশ দিছিল। ভোটৰ সদস্য জিলা সভাপতিকে ধৰি সকলোকে দিছিল ভোট কৰ্তনৰ নিৰ্দেশ। শিৱসাগৰ সমষ্টিত জীৱিত লোকক মৃত সজোৱা হৈছে। নিৰ্বাচন আয়োগে এই কাম বন্ধ নকৰিলে নিৰ্বাচন বৰ্জন কৰা হ'ব বুলি হুংকাৰ দিছে অখিল গগৈয়ে। ইফালে অখিল গগৈয়ে কয় যে বিজেপিয়ে সমগ্ৰ নিৰ্বাচনটো এক প্ৰহসনত পৰিণত কৰিছে। বিজেপিয়ে কৈ থকা তথাকথিত মিয়া শিৱসাগৰত নাই। আমি নিৰ্বাচন আয়োগক অভিযোগ দিম, কেতিয়াও যদি এছআৰ বন্ধ নহয় তেন্তে প্ৰবল প্ৰতিবাদ গঢ়ি তোলা হ'ব। এছআৰ বন্ধ নকৰিলে প্ৰতিবাদৰ হুংকাৰ দিছে এইবাৰ বিধায়ক অখিল গগৈয়ে। প্ৰতি খবৰটো হৈছে বিজেপিৰ বিধায়ক হোৱাৰ সপোন এতিয়া শেষ। পলাশবাৰীত হেমাংগ হিমাংশুৱে নাপাব টিকট। এটা ডাঙৰ খবৰ, পলিটিকেল ব্ৰেকিং নিউজ। পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই নাপাব বিজেপিৰ টিকট। টিকট নাপায় হিমাংশু শেখৰ বৈশ্যই। পলাশবাৰী সমষ্টিত দুয়োজনে টিকট নাপায় বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দুয়োগৰাকীয়ে টিকট নাপায় মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। সমষ্টিটোত তৃতীয়জন প্ৰাৰ্থী বিচৰাৰ ইংগিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত মিডিয়াৰ আগত। টিকট খোজাৰ বাবেই দুয়োজন ৰেড লিষ্টত আছে। কিছুদিনৰ পূৰ্বে হেমাংগ হিমাংশুৰ বিতৰ্কিত বিবুদ্ধিত পৰিছিল বিজেপি। পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই নাপাব বিজেপিৰ টিকট। আন এটা খবৰ হৈছে এছআৰৰ বিসংগতিক লৈ ৰাজপথ কঁপাবলৈ সাজু হৈ পৰিছে আমছু। বিজেপিয়ে পৰাজয়ৰ ভয়ত ভোট কৰ্তন কৰাৰ অভিযোগ উত্থাপন হৈছে। এই মুহূৰ্তত গুৰুত্বপূৰ্ণ পলিটিকেল নিউজ। এছআৰ বিসংগতি বন্ধ নকৰিলে আমছুৱে কঁপাব ৰাজ্য। অবৈধভাৱে ভোট কৰ্তনৰ বিৰুদ্ধে লাখ লাখ মুছলমানে কৰিব প্ৰতিবাদ। নিৰ্বাচন আয়োগে ব্যৱস্থা গ্ৰহণ নকৰিলে ৰাজপথত আন্দোলনৰ হুংকাৰ দিয়া হৈছে। এইবাৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ বাবে দাখিল কৰা ভুৱা আপত্তিক লৈ গৰজি উঠিছে এইবাৰ আমছু। বিজেপিয়ে ভোট নাপাব বুলি ভয়ত ভোট কৰ্তনত উঠি পৰি লাগিছে। বকো সমজিলা কাৰ্যালয়ত বিজেপি নেতাই ভোট চুৰি কৰাটো লজ্জাজনক কথা। এছআৰত বিসংগতি কৰি গণতন্ত্ৰক কবৰ দিয়া হৈছে। অসমত চলি থকা এছআৰ প্ৰক্ৰিয়াত আদালতে হস্তক্ষেপ কৰক। অসমত চলি থকা এছআৰ প্ৰক্ৰিয়াত আদালতে হস্তক্ষেপ কৰক। আমছুৰ মুখ্য উপদেষ্টা আইনুদ্দিন আহমেদ, কেন্দ্ৰীয় উপ সভাপতি আব্দুৰ ৰহমানৰ গৰ্জন। পৰৱৰ্তী খবৰটো হৈছে গুৱাহাটীত নহয় উচ্ছেদ। ৰাজ্যৰ ভিন্ন প্ৰান্তত উচ্ছেদ চলি আছে।
উচ্ছেদৰ মাজতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে গুৱাহাটী উচ্ছেদ নহয়। গুৱাহাটীত উচ্ছেদক লৈ পুনৰ মুখ খুলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীৰ পাহাৰত থকা মিয়াকহে দিয়া হ'ব উচ্ছেদৰ জাননী। গুৱাহাটীৰ পাহাৰত থকা মিয়াকহে দিয়া হ'ব উচ্ছেদৰ জাননী। উচ্ছেদৰ জাননী নাযায় গুৱাহাটীৰ পাহাৰত থকা অসমীয়ালৈ। গুৰুত্বপূৰ্ণ খবৰ, উচ্ছেদৰ জাননী গুৱাহাটীৰ পাহাৰত থকা অসমীয়ালৈ নাযায়। অসমত কেৱল মিয়াকহে কৰা হ'ব উচ্ছেদ। অসমীয়াৰ কেনেকৈ উচ্ছেদ হ'ব? পাহাৰত থকা মিয়ালৈহে যাব উচ্ছেদৰ জাননী। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সন্ধিয়াৰ পৰৱৰ্তী খবৰ, T20 মেচক লৈ গুৱাহাটীত টিকটৰ কলা বজাৰ আৰম্ভ হৈছে। 5ৰ পৰা 6,000 টকা পৰ্যন্ত উঠিছে টিকটৰ মূল্য। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত ক্ৰীড়া জগতৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে, কিয়নো ভাৰত নিউজিলেণ্ডৰ T20 মেচক লৈ টিকটৰ কলা বজাৰ, কলা বেহা আৰম্ভ হৈছে। এছিয়াৰ চকুৰ সন্মুখতেই 2, 3, 4 গুণ দামত বিক্ৰী হৈছে টিকট। গুৰুত্বপূৰ্ণ খবৰ, ষ্টেডিয়ামৰ পবিত্ৰতাতেই ৰমৰমীয়া বজাৰ চলিছে একাংশই। ৰমৰমীয়া বজাৰ চলাইছে একাংশই। এইবাৰ কমপ্লিমেণ্টাৰী পাছ বিক্ৰী হৈছে 5-6 হাজাৰ টকা দৰত। গুৰুত্বপূৰ্ণ খবৰ, সকলো দেখিও কিয় নিমাত আয়োজক, কিয় নিমাত এছিয়াৰ নেতৃত্ব। এছিয়াৰ দ্বাৰা মুকলি হোৱা কমপ্লিমেণ্টাৰী পাছ কেনেকৈ বিক্ৰী হয় ব্লেক, ইয়াৰ উত্তৰ আছেনে এছিয়াৰ সভাপতি তৰংগ গগৈৰ হাতত? ভাৰত নিউজিলেণ্ডৰ T20 মেচক লৈ টিকটৰ কলা বজাৰ আৰম্ভ হৈছে। পৰৱৰ্তী খবৰটো হৈছে, এইবাৰ বদৰুদ্দিন আজমলে হুংকাৰ দিছে। বদৰুদ্দিন আজমলে কয় যে এজন হিমন্ত বিশ্ব শৰ্মাই মিয়া চিঞৰিলেই মুছলমানৰ বিপদ নাহে। মুছলমানৰ কাষত দেশৰ হিন্দু ভাই ভনী সকলো আছে। মিয়া এদিন শাসনত আহিবই বুলি হুংকাৰ দিছে AIUDF প্ৰধান বদৰুদ্দিন আজমলে। বদৰুদ্দিন আজমলে কৈছে মিয়াৰ ক্ষতি কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই মিয়া চিঞৰি মিয়াৰ ক্ষতি কৰিব নোৱাৰে। কেৱল সিমানেই নহয়, মিয়া কৰি থাকোঁতে মিয়া এদিন শাসনত বহিব, এই হুংকাৰ দিছে AIUDF প্ৰধান বদৰুদ্দিন আজমলে। আজমলৰ তৰফৰ পৰা কোৱা হৈছে ভাৰতৰ মুছলমান সুৰক্ষিত আছে। ভাৰতত মুছলমান সুৰক্ষিত আছে। মুছলমানে ভাৰতত ভয় খোৱাৰ কোনো কাৰণ নাই। মুছলমানৰ কাষত দেশৰ হিন্দু ভাই ভনীসকল আছে। এজন হিমন্ত বিশ্ব শৰ্মাই চিঞৰিলে মুছলমানৰ বিপদ নাহে। এজন হিমন্ত বিশ্ব শৰ্মাই চিঞৰিলে জংঘল খালী হৈ নাযায়। মুখ্যমন্ত্ৰীয়ে মিয়া কৰি থাকোঁতে মিয়া এদিন শাসনত বহিব বুলি মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। বদৰুদ্দিন আজমলৰ তৰফৰ পৰা কোৱা হৈছে বিজেপিক ভোট দিব নালাগে মিয়াই। অসমৰ মুছলমানে এটাও ভোট বিজেপিক দিব নালাগে। যদি বিজেপিক ভোট দিয়ে সেয়া মুছলমান জাতিৰ বাবে দুৰ্ভাগ্যজনক। মুছলমান জাতিৰ বাবে দুৰ্ভাগ্য বুলি মন্তব্য কৰিছে। যদি বিজেপিক ভোট দিয়ে সেয়া মুছলমান জাতিৰ বাবে দুৰ্ভাগ্য হ'ব। মুখ্যমন্ত্ৰীয়ে মুছলমানক কি মেকুৰী বুলি ভাবিছে নেকি? এইদৰে মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। মুখ্যমন্ত্ৰীয়ে মিয়া কৰিব, মুছলমানে মিউ কৰিব নেকি? এইদৰে কটাক্ষ কৰিছে এইবাৰ বিজেপি। কংগ্ৰেছী সংখ্যালঘুৰ লগত ডাৰ্টি গেম খেলি আছে। বিজেপিক ভোট নিদিবলৈ অসমৰ মুছলমানক আহ্বান জনাইছে বদৰুদ্দিন আজমলে। পৰৱৰ্তী খবৰটো হৈছে 16টা মন্দিৰ আক্ৰমণত জড়িত এইবাৰ জালত পৰিছে মহিৰ আলী, শামছুল আলী, মোকছেদ আলী, জাহিনুৰ আলী, নুৰ জামাল আলী। এই মুহূৰ্তত বিতং খবৰ জনোৱাৰ চেষ্টা কৰিছো। মন্দিৰ আক্ৰমণত জড়িত 5 জনক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীৰ জালত পৰিছে মংগলদৈৰ মন্দিৰ আক্ৰমণকাৰী দল। জালত পৰিছে মহিৰ আলী, শামছুল আলী, মোকছেদ আলী, লগতে জাহিনুৰ আলী, নুৰ জামাল আলী ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। 16টাকৈ মন্দিৰ ভাঙি লণ্ডভণ্ড কৰিছিল দলটোৱে। 21 জানুৱাৰীত মংগলদৈৰ মোৱামাৰী
গুৰি মাৰি থৈছিল এই ঘটনা। মঙ্গলদৈৰ গুৰামাৰী বাঘপৰি চৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে 5 অপৰাধীক। মঙ্গলদৈ আৰক্ষীৰ জিম্মাতেই 5 জনক জেৰা চলোৱা হৈছে। এই মুহূৰ্তৰ ডাঙৰ খবৰ, মন্দিৰ আক্ৰমণত জড়িত 5 জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। আন এটা খবৰ হৈছে এবাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাক লৈ শিক্ষা বিভাগে লৈছে এক ডাঙৰ সিদ্ধান্ত। এবাৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অনুষ্ঠিত নহ'ব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা। ব্যক্তিগত খণ্ডৰ শিক্ষক শিক্ষয়িত্ৰীকো পৰীক্ষাত নিৰীক্ষক হিচাপে নিয়োগ কৰা নহ'ব বুলি এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে অহা 14 ফেব্ৰুৱাৰীত অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। IIM গুৱাহাটী কেম্পাছৰ শুভাৰম্ভণি কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। 100খন ইলেক্ট্ৰনিক বাছ মুকলি কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। লগতে খানাপাৰাত ভোট সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজিৰ দিনটোৰ আন এটা ডাঙৰ খবৰ, ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ দলঙৰ টোল গেটত ট্ৰাক আৰু বাছৰ বাদেই সকলো বাহনৰ পৰা লোৱা হ'ব টোল টেক্স। এইটো 6 মাহৰ আয়োগৰ ঘোষণা। ক্ষমা কৰিব, এইটো 6 মাহৰ আগৰ ঘোষণা। মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে, ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ দলঙৰ টোল গেটৰ ট্ৰাক বাছৰ বাদে অন্য বাহনৰ পৰা লোৱা নহয় টোল টেক্স। এইটো 6 মাহৰ আগৰ ঘোষণা বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আগবঢ়াইছো আন এটা খবৰ, কলীয়া ভোমোৰা দলঙত এক ভয়ংকৰ শিহৰণকাৰী এখন কণ্টেইনাৰ ট্ৰাক দুৰ্ঘটনা সংঘটিত হৈছে, য'ত দেখিবলৈ পোৱা গৈছে এইদৰে ওলমি আছে কণ্টেইনাৰ ট্ৰাকখন। পুৰণি কলীয়া ভোমোৰা দলঙত এক গাৰ নোম শিয়ৰি উঠা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ব্ৰহ্মপুত্ৰৰ দলঙৰ ওপৰত ভয়ংকৰ পথ দুৰ্ঘটনা। দলঙৰ ৰেলিঙত ওলমি ৰৈছে কণ্টেইনাৰ বাহনখন। ডিলাৰলৈ কেইবাখনো সৰু বাহন কঢ়িয়াই আনিছিল কণ্টেইনাৰখনে। কথমপি প্ৰাণ ৰক্ষা পৰিছে কণ্টেইনাৰ চালকৰ। পুৰণি কলীয়া ভোমোৰা দলঙত সংঘটিত হৈছে এই শিহৰণকাৰী দুৰ্ঘটনা। কলীয়া ভোমোৰাৰ দলঙত গাৰ নোম শিয়ৰি উঠা ভয়ংকৰ দৃশ্য দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী খবৰ, বহিৰাগত ম্যাদ ভূমিপট্টা প্ৰদান। এবাৰ উত্তপ্ত হৈ পৰিছে চিপাঝাৰ। ডাঙৰ খবৰ, খিলঞ্জীয়াক বঞ্চিত কৰি বহিৰাগত ম্যাদ প্ৰদান কৰা হ'ল ভূমিপট্টা। এটা ডাঙৰ খবৰ, এই মুহূৰ্তত এটা দুটা নহয় 14টাকৈ পৰিয়ালক দিয়া হ'ল ভূমিপট্টা। চিপাঝাৰৰ 2 নম্বৰ শুক্তাগুৰিৰ ঘটনাক লৈ এতিয়া উত্তপ্ত বৃহত্তৰ অঞ্চল। সংগোপনে কেইবা বিঘা মাটি হস্তান্তৰ কৰা হ'ল বহিৰাগত ম্যাদ। যুগ যুগ ধৰি বাস কৰা খিলঞ্জীয়া ভূমিপুত্ৰক কিয় কৰা হ'ল বঞ্চিত, প্ৰশ্ন উত্থাপন হৈছে। 2010-11 চনতে কংগ্ৰেছ চৰকাৰে 14টা পৰিয়ালক প্ৰদান কৰিছিল মাটি। চিপাঝাৰৰ চক্ৰ বিষয়াৰ তথ্যত উন্মোচিত হৈছে এই ভয়ংকৰ তথ্য। ঘটনাক লৈ জাঙুৰ খাই উঠিছে দল সংগঠন খিলঞ্জীয়া ৰাইজ। মুখ্যমন্ত্ৰীক তদন্ত কৰি মাটি ঘূৰাই অনাৰ দাবী জনোৱা হৈছে। খিলঞ্জীয়াক বঞ্চিত কৰি বহিৰাগত ম্যাদ প্ৰদান কৰা হ'ল ভূমিপট্টা। আগবঢ়াইছো পৰৱৰ্তী খবৰ, চিৰাঙৰ আমটেকা অন্তাইবাৰীত এক ভয়ংকৰ ঘটনা। বিদ্যুৎ স্পষ্ট হৈ শোকাবহ মৃত্যু হৈছে 3গৰাকী লোকৰ। নিহত হৈছে এই 3গৰাকী দৈমালু নাৰ্জাৰী, বিজয় মুছাহাৰী, লগতে এইগৰাকী মাইকেল বসুমতাৰী। পুৱাই ৰাজ্যবাসীৰ বাবে আহিছে এক দুখবৰ, কিয়নো 3গৰাকী বিদ্যুৎ স্পষ্ট হৈ মৃত্যু হৈছে। চিৰাঙৰ আমটেকা অন্তাইবাৰীত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। নিহত হৈছে এই 3গৰাকী দৈমালী নাৰ্জাৰী, বিজয় মুছাহাৰী আৰু মাইকেল বসুমতাৰী। 3জনৰ মৃত্যুৰ বিপৰীতে 2জনক হস্পিটেললৈ ভৰ্তি কৰোৱা হৈছে। কালি বিবাহ সম্পন্ন হৈছে মৃত্যু হোৱা মাইকেল বসুমতাৰীৰ। পুৱাই ৰাজ্যবাসীৰ কাৰণে আহি পৰিছে এক দুখবৰ।
পৰৱৰ্তী খবৰটো হৈছে আজি বৰ্ষাপাৰাত ভাৰত বনাম নিউজিলেণ্ডৰ তৃতীয়খন টি20 মেচ। আজি সন্ধিয়া মাত্ৰ কিছু সময়ৰ পাছতে 7 বজাৰ লগে লগেই আৰম্ভ হ'ব এই হাই ভোল্টেজ ভাৰত ভাৰ্চেছ নিউজিলেণ্ডৰ মাজত তৃতীয়খন টি20 মেচ। পৰৱৰ্তী খবৰটো হৈছে আকৌ আহি আছে ভৰ ভূমিকম্প। নামনি মধ্য অসমৰ বাবে ভূ বিজ্ঞানীৰ সতৰ্কতা জাৰি কৰিছে। এটা ডাঙৰ খবৰ, ভূমিকম্পই ধুবুৰী গোৱালপাৰা কঁপোৱাৰ পাছতে ভূ বিজ্ঞানীৰ সতৰ্কবাণী। এইবাৰ যিকোনো সময়তে আকৌ কঁপি উঠিব পাৰে নামনি অসম। এটা গুৰুত্বপূৰ্ণ খবৰ, গোৱালপাৰাৰ 4.1 প্ৰাবল্যৰ ভূমিকম্পৰ নামনি অসমত তীব্ৰ জোকাৰণি। ধুবুৰী বংগ সীমান্ত ভূমিকম্প প্ৰৱণ অঞ্চল ঘোষণা। ৰেড জোনত মধ্য অসমৰ লগতে নামনিৰ বহুকেইখন জিলা। কিয় বাৰে বাৰে ভূমিকম্পই কঁপাই গৈছে অসম? নামনিৰ ডাউকি ফাট আৰু মধ্যৰ কপিলি ফাট অতি ভয়াৱহ। ধুবুৰী গোৱালপাৰা বঙাইগাঁও বৰপেটা অধিক স্পৰ্শকাতৰ বুলি জানিব পৰা গৈছে। নগাঁও হোজাই দৰঙো সোমাইছে ৰেড জোনত। যিকোনো সময়ত আকৌ কঁপি উঠিব পাৰে নামনি অসম। পৰৱৰ্তী খবৰটো হৈছে এইবাৰ লুনা বৰদাজৰ প্ৰাণ শেষ কৰা 108 চালক ৰেকিবুদ্দিন আহমেদক গ্ৰেপ্তাৰ কৰা হৈছে। এটা ডাঙৰ খবৰ, লুনা বৰদাজৰ প্ৰাণ লোৱা 108 চালক ৰেকিবুদ্দিন আহমেদক গ্ৰেপ্তাৰ কৰা হৈছে। ৰঙিয়াত আত্মসমৰ্পণৰ পাছতে গ্ৰেপ্তাৰ কৰা হৈছে এইগৰাকী ৰেকিবুদ্দিনক। গ্ৰেপ্তাৰৰ পাছতে CGM আদালতত হাজিৰ কৰোৱা হয় ৰেকিবুদ্দিনক। আজি আদালতে পোনে পোনে জেললৈ প্ৰেৰণ কৰিব 108 চালক ৰেকিবুদ্দিনক। গ্ৰেপ্তাৰ কৰা হৈছে অনিচ্ছাকৃত হত্যাকাণ্ডৰ ধাৰাৰ অধীনত আদালতত হাজিৰ কৰোৱা হৈছে ৰেকিবুদ্দিনক। ৰেকিবুদ্দিনৰ শৰীৰত এতিয়ালৈকে ধৰা পৰা নাই খুৰাৰ অৱস্থিতি। বাহনৰ ব্ৰেক ফেইল হৈছিল নেকি সেয়া ওলাব MVIৰ পৰীক্ষাত। MVIৰ প্ৰতিবেদনত ওলাব ৰেকিবুদ্দিনৰ বাহনৰ ব্ৰেক ফেইল সন্দৰ্ভত তথ্য।